নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 2 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছে ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। হিন্দু মুছলমান কৰাৰ বাবে আজমলৰ দৰে ক্ষতি হ'ব বিজেপিৰ। পূৰ্বতে ঘৃণামূলক ভাষণ হিন্দু মুছলমানৰ ৰাজনীতি নাছিল ভাৰতীয় জনতা পাৰ্টিত। বৰ্তমানৰ একাংশই হিন্দু মুছলমান কৰি সমাজত বিভাজন আনিছে। দল ত্যাগ কৰাৰ পূৰ্বে পুৰণি নেতা অশোক শৰ্মাৰ বিস্ফোৰণ বিজেপিক লৈ। কেইজনমান নেতাৰ স্বেচ্ছাচাৰী শাসনৰ বাবে মই দল ত্যাগ কৰিম। যি পদ্ধতিৰে শাসন চলি আছে তাক লৈ অসন্তুষ্ট অসমৰ জনতা। হিন্দু মুছলমান কৰাৰ বাবে আজমলৰ দৰে ক্ষতি হ'ব ভাৰতীয় জনতা পাৰ্টিৰ। পূৰ্বতে ঘৃণামূলক ভাষণ হিন্দু মুছলমানৰ ৰাজনীতি নাছিল বিজেপি দলত। বৰ্তমানৰ একাংশই হিন্দু মুছলমান কৰি সমাজত বিভাজন আনিছে বুলি মন্তব্য অশোক শৰ্মাৰ। দিবলৈছে আন এটা পলিটিকেল বিগ ব্ৰেকিং নিউজ, কিয়নো কংগ্ৰেছৰ শক্তি শীঘ্ৰেই বৃদ্ধি পাব। ইণ্ডিয়া এলায়েন্সত চামিল হ'ব জগনমোহন ৰেড্ডী। কেইবাগৰাকীও সাংসদে যোগদান কৰিব ইণ্ডিয়া এলায়েন্সত। বৃদ্ধি পাব কংগ্ৰেছৰ শক্তি। এটা পলিটিকেল ব্ৰেকিং, কেন্দ্ৰত আউল লগাবলৈ ইণ্ডি এলায়েন্সলৈ ৰাজনৈতিক দল। একালৰ শক্তিশালী জগনমোহন ৰেড্ডী চামিল হ'ব পাৰে ইণ্ডিয়া এলায়েন্সৰ সৈতে। অন্ধ্ৰপ্ৰদেশৰ নাইডুৰ দুৰ্গ কঁপাবলৈ ৰণকৌশল প্ৰস্তুত ইণ্ডিয়াৰ। অন্ধ্ৰপ্ৰদেশৰ জগনমোহনৰ YSRয়ে যিকোনো মুহূৰ্তত হাত মিলাব পাৰে। চন্দ্ৰবাবু নাইডুৰ চৰকাৰ গঠনৰ পাছতে সিদ্ধান্ত সলনি হোৱাৰ দিশে জগনমোহনৰ। YSR 4 সাংসদে সমৰ্থন আগবঢ়াব পাৰে ইণ্ডিয়া এলায়েন্সলৈ। নাইডুৰ TDP শাসনৰ অন্ত পেলাবলৈ উঠি পৰি লাগিছে জগনমোহন ৰেড্ডী। জগনমোহন ৰেড্ডীৰ কাষত থিয় দিছে ইণ্ডিয়া এলায়েন্সৰ একাংশ নেতাকৰ্মী। TDP বিৰুদ্ধে কৰা জগনমোহনৰ প্ৰতিবাদত লগ দিছে ইণ্ডিয়া এলায়েন্সে। জগনমোহনৰ সুৰতে সুৰ মিলালে কংগ্ৰেছ আপ IUML দলে। শেহতীয়াকৈ চন্দ্ৰবাবু নাইডুৰ বিৰুদ্ধে স্বেচ্ছাচাৰিতাৰ অভিযোগ জগনমোহনৰ, যাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছিল জগনমোহনৰ YSR দলে, য'ত সমৰ্থন আগবঢ়াইছিল ইণ্ডি এলায়েন্সৰ কেইবাগৰাকীও নেতাই। যদিহে চৰ্চাৰ দৰে কথা হয়, যিকোনো মুহূৰ্ততে সলনি হ'ব পাৰে ৰাজনীতিৰ প্ৰেক্ষাপট। 236খনলৈ বৃদ্ধি পাব পাৰে ইণ্ডিয়া এলায়েন্সৰ আসন। শীঘ্ৰেই বৃদ্ধি পাব কংগ্ৰেছৰ শক্তি। বিজেপিৰ বাবে ভয়ংকৰ বিপদৰ আগজননী। দিবলৈছে আন এটা ব্ৰেকিং নিউজ। মহাৰাষ্ট্ৰত ভংগ হ'ব বিজেপিৰ চৰকাৰ। আসনক লৈ টনাজোৰা। আসনৰ নকৰে বাক ভতৰা। চিদ্দে পাৱাৰৰ যুদ্ধ। অকলেই কৰিব নিৰ্বাচনী যুদ্ধ। সমাগত ভাৰতৰ কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচন। 2 মাহ পিছতে অনুষ্ঠিত হ'ব কেইবাখনো ৰাজ্যত বিধানসভা নিৰ্বাচন। মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন এতিয়া আকৰ্ষণীয় হৈ পৰিছে, কিয়নো NDAৰ সমৰ্থিত দলে কেৱল অকলেই নিৰ্বাচন খেলিব। তাৰ বিপৰীতে ইণ্ডিয়া এলায়েন্সে একগোট হৈ মহাৰাষ্ট্ৰত বিধানসভাৰ নিৰ্বাচন খেলিব বুলি চৰ্চা চলিছে। আৰু সেয়েহে মহাৰাষ্ট্ৰত যদি ইণ্ডিয়া এলায়েন্সে একগোট হৈ নিৰ্বাচন খেলে বিধানসভাৰ, তেন্তে মহাৰাষ্ট্ৰৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ বিদায় এক প্ৰকাৰ নিশ্চিত। দিবলৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিপদসংকুল যাত্ৰাৰে ৱায়নাৰত উপস্থিত হ'ল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। বিপদসংকুল যাত্ৰাৰে ৱায়নাৰত উপস্থিত ৰাহুলৰ সমষ্টি ৱায়নাৰত প্ৰকৃতিৰ বিভীষিকা। কেৰালাৰ ৱায়নাৰত আজিও উদ্ধাৰ হৈয়ে আছে মৃতদেহ। বৰ্তমানলৈ 276 জনৰ মৃতদেহ উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে। 1000ৰো অধিক লোকক জীৱন্তে উদ্ধাৰ। এতিয়াও সন্ধানহীন অৰ্ধশতাধিক লোক ৱায়নাৰত। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ পূৰ্ণ আশংকা কৰা হৈছে। ৱায়নাৰ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ বিৰোধী দলপতি ৰাহুল গান্ধী। ভগ্নী প্ৰিয়ংকা গান্ধীক লগত লৈ ঘটনাস্থলীত উপস্থিত ৰাহুল। দুৰ্গতসকলৰ বুজ লোৱাৰ লগতে উদ্ধাৰ অভিযানৰ তদাৰক ৰাহুলৰ। বিপদসংকুল যাত্ৰাৰে ৱায়নাৰত উপস্থিত হ'ল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। দিবলৈছে অন্য এটা খবৰ। আজিৰ দিনত কংগ্ৰেছৰ কাৰ্যালয়ত গ'লে মাদ্ৰাছাত যোৱা যেন লাগে। কংগ্ৰেছত বৰ্তমান হিন্দু মানুহৰ সংখ্যা কমি গৈছে। আজিৰ দিনত কোনো মানুহৰ কংগ্ৰেছ কৰা
মেণ্টেলিটি মই দেখা নাই কংগ্ৰেছৰ চান্দা সংস্কৃতি বহুত আগৰ পৰাই চলি আছে কংগ্ৰেছত চান্দা সংস্কৃতি গঢ়া ভূপেন বৰা নাম্বাৰ 1 বহুত মানুহৰ পৰা বহুত পইচা লৈছে ভূপেন বৰাই কংগ্ৰেছৰ কটাক্ষ বিধায়ক কমলাক্ষ দে পুৰকায়স্তৰ বিধায়কগৰাকীয়ে কংগ্ৰেছক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰে বিস্ফোৰণ আজিৰ দিনত কংগ্ৰেছৰ কাৰ্যালয়ত গ'লে মাদ্ৰাছাত যোৱা যেন লাগে বুলি মন্তব্য কমলাক্ষ দে পুৰকায়স্তৰ কংগ্ৰেছত আজিৰ দিনত হিন্দু লোকৰ সংখ্যা কমি গৈছে তাৰ বিপৰীতে মুছলমানৰ সংখ্যা বৃদ্ধি পাইছে কংগ্ৰেছ দলত এইদৰে এটাৰ পিছত আন এটা বিস্ফোৰক মন্তব্য কৰে বিধায়ক কমলাক্ষ দে পুৰকায়স্তই দিবলৈ আন এটা ব্ৰেকিং নিউজ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ বৃহৎ ঘোষণা সমপৰ্যায়ৰ হ'ব সেৱা আৰু CBSEৰ প্ৰশ্নকাকত ভৱিষ্যতে নাথাকিব মেট্ৰিকৰ ডিভিজন ব্যৱস্থা ইতিমধ্যে বিলুপ্ত কৰা হৈছে ৰেংকিং ব্যৱস্থা মেট্ৰিকত কেৱল থাকিব উত্তীৰ্ণ অনুত্তীৰ্ণৰ ব্যৱস্থা হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেৱল পৰীক্ষাৰ্থীসকল অৱগত হ'ব ফলাফলক লৈ এই মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো শিক্ষামন্ত্ৰীৰ ঘোষণা ভৱিষ্যতে মেট্ৰিকত নাথাকিব কোনো ডিভিজন সমপৰ্যায়ৰ হ'ব সেৱা আৰু CBSEৰ প্ৰশ্নকাকত ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী সূৰ্যগৃহ আঁচনিৰ বাবে কিদৰে কৰিব আপুনি এপ্লাই ঋণ কিদৰে পাব আপুনি প্ৰধানমন্ত্ৰী সূৰ্যগৃহ আঁচনিক লৈ বৃহৎ ঘোষণা কৰা হৈছে হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে লাখ লাখ লোকৰ বাবে এটা ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী সূৰ্যগৃহ আঁচনিৰ বাবে লাভ কৰিব ধন আপুনি কিদৰে লাভ কৰিব চৰকাৰৰ ৰাজ সাহায্য প্ৰথমে আপুনি এটা ৱেবছাইটত ভিজিট কৰিব লাগিব pmsurjagar.gov.in ৱেবছাইটত যাওক পঞ্জীয়নৰ পিছত একাউণ্টত লগ ইন কৰক আপুনি লগ ইন কৰি সাবমিট এপ্লিকেশ্যনত ক্লিক কৰক আৰু সকলো তথ্য জমা দিয়ক আবেদন অনুমোদন হলে বাছনি কৰা হ'ব পঞ্জীয়নভুক্ত ভেণ্টৰ বাছনি হলে সংস্থাপন কৰা প্ৰকল্প তথ্য জমা কৰক পৰ্টেলটোত প্ৰকল্পৰ সৈতে আবেদনকাৰীয়ে আপলোড কৰিব লাগিব ফটো এপিডিচিএলৰ বিষয়ে পৰিদৰ্শন কৰাৰ পিছত সংস্থাপন কৰিব স্মাৰ্ট মিটাৰ ইয়াৰ পিছতে কমিছনিং প্ৰমাণপত্ৰ উপলব্ধ হ'ব আবেদনকাৰীৰ একাউণ্টত আবেদনকাৰীয়ে বেংক একাউণ্টৰ বিৱৰণৰ সৈতে কেনচেল চেকৰ কপি জমা দিব লাগিব কেনচেল চেকৰ জৰিয়তে আবেদন কৰিব পাৰিব ৰাজ সাহায্যৰ বাবে আবেদনৰ 30 দিনৰ ভিতৰত ৰাজ সাহায্য সোমাব হিতাধিকাৰীৰ একাউণ্টত সূৰ্যঘৰ বিনামূলীয়া আঁচনিৰ ঋণৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ যোগাযোগ কৰক 9939314716 আৰু 7588812797 নম্বৰত লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ জাৰি কৰিছে চৰকাৰে দিবলৈছো পৰৱৰ্তী খবৰ চৰকাৰৰ পকী ঘৰ লাভ নকৰিলে ফোন কৰক আবেদন আৰম্ভ ৰাজ্যজুৰি ইতিমধ্যে চৰকাৰী বিনামূলীয়া পকী ঘৰৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে ৰাজ্যত যদি আপুনি আপোনাৰ নাম পকী ঘৰৰ লিষ্টত নাই তেন্তে আপুনি শীঘ্ৰেই ফোন কৰক আৰু আপুনি পাব চৰকাৰী পকী ঘৰ বিনামূলীয়া চৰকাৰী ঘৰৰ বাবে সাজু কৰক নথি পত্ৰ আপুনি যদি চৰকাৰী ঘৰ লাভ কৰা নাই কৰক আবেদন ঘৰৰ বাবে ঘৰত কোনো চৰকাৰী চাকৰিয়াল নথকা দৰিদ্ৰ পৰিয়ালে পাব চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে চৰকাৰে মুকলি কৰিলে ফোন নম্বৰ ঘৰ দিয়াৰ নামত যদি পঞ্চায়ত সভাপতিয়ে দুৰ্নীতি কৰে তেন্তে ফোন কৰক ঘৰ নোপোৱা প্ৰতিটো পৰিয়ালে দিব পাৰিব অভিযোগ ফোন নম্বৰটোত অভিযোগ দিয়াৰ পাছতে লাভ কৰিব আপুনি চৰকাৰী ঘৰ বৰপেটাৰ বাবে 9435481490 ধুবুৰীৰ বাবে 9435324338 গোৱালপাৰাৰ বাবে 7002643245 মাজুলীৰ বাবে 9954844010 নলবাৰীৰ বাবে 9957403454 তিনিচুকীয়াৰ বাবে 8135846727
মৰিগাঁৱৰ বাবে 9435082107 কামৰূপৰ বাবে 9435087980 লখিমপুৰৰ বাবে 6002767748 ডিমা হাছাওৰ বাবে 9101163526 দক্ষিণ শালমাৰাৰ বাবে 9957242309 দৰঙৰ বাবে 9954031718 কামৰূপ মেট্ৰৰ বাবে 9101220931 বাক্সাৰ বাবে 9365266189 চিৰাঙৰ বাবে 6002029730 শোণিতপুৰৰ বাবে 9854012157 পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ পৰা মুকলি কৰা হৈছে এইসমূহ নম্বৰ জিলাৰ বেদে চৰকাৰী পকী ঘৰৰ বাবে ৰাজ্যজুৰি আবেদন প্ৰক্ৰিয়া আৰম্ভ যদি ঘৰ লাভ কৰিব বিচাৰে সংগ্ৰহ কৰক আবেদন পত্ৰ জিলাই জিলাই চৰকাৰী ঘৰৰ প্ৰপত্ৰ বিতৰণ আৰম্ভ হৈছে বেংক একাউণ্টত পোনপটীয়াকৈ আবেদন কৰিলেই লাভ কৰিব 1,30,000 টকা নতুনকৈ 3 কোটি লোকে লাভ কৰিব চৰকাৰৰ পকী ঘৰৰ লগতে লাভ কৰিব শৌচালয় আৰু বিজুলী সেৱা চৰকাৰী ঘৰ লাভ কৰিলেই লাভ কৰিব উজ্জ্বলা আঁচনিৰ সুবিধা আপুনি 3 পৃষ্ঠাৰ আবেদন পূৰণ কৰি জমা দিয়ক পঞ্চায়তৰ কাৰ্যালয়ত মধ্যবিত্ত শ্ৰেণীৰ লোকেও লাভ কৰিব চৰকাৰৰ পকী ঘৰ ৰেচন কাৰ্ড থাকিলেই কৰিব পাৰিব ঘৰৰ বাবে এপ্লাই PMIৰ আৰম্ভ আবেদন প্ৰক্ৰিয়া ঘৰে ঘৰে গৈ চৰকাৰী কৰ্মচাৰীয়ে পূৰণ কৰি দিব আপোনাৰ আবেদন পত্ৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড জাতিগত প্ৰমাণপত্ৰ আয়ৰ প্ৰমাণপত্ৰ বেংক একাউণ্টৰ নম্বৰ এক্টিভ মোবাইল নম্বৰ আৰু এখন ৰঙীন ফটো লাগিব আপোনাৰ আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব তেতিয়াই পাব চৰকাৰৰ ফালৰ পৰা পকী ঘৰ pmis.gov.in ত অনলাইনৰ জৰিয়তেও কৰিব পাৰিব ঘৰৰ বাবে এপ্লাই চৰকাৰী ঘৰক লৈ এই জৰুৰী নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী খবৰ অসমত প্ৰকাশ পালে চিলিণ্ডাৰৰ মূল্য কোন জিলাত কিমান দাম চিলিণ্ডাৰৰ অসমত নতুনকৈ প্ৰকাশ পালে চিলিণ্ডাৰ মূল্যৰ লিষ্ট 1 আগষ্টৰ দিনাৰ পৰাই ৰাজ্যত কাৰ্যকৰী হ'ল নতুন দাম প্ৰতিখন জিলাৰে ঘৰুৱা চিলিণ্ডাৰৰ নতুন মূল্য প্ৰকাশ কৰা হৈছে কোন জিলাত ৰন্ধন গেছৰ আজিৰ দিনটোত দাম কিমান বজালিত প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ নতুন মূল্য 845 টকা বাক্সাত প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ নতুন মূল্য 860 টকা বৰপেটাৰ নতুন মূল্য 845 টকা বিশ্বনাথত নতুন মূল্য 868.50 টকা বঙাইগাঁৱত নতুন মূল্য হৈছে 837 টকা কাছাৰৰ নতুন মূল্য 937.50 টকা চৰাইদেউৰ নতুন মূল্য 818.50 টকা চিৰাঙত নতুন মূল্য 837 টকা দৰঙত নতুন মূল্য 860 টকা ৰন্ধন গেছৰ ধেমাজিত নতুন মূল্য 868.50 টকা ধুবুৰীত নতুন মূল্য 853.50 টকা ডিব্ৰুগড়ত নতুন মূল্য 802 টকা ডিমা হাছাওত নতুন মূল্য 961.50 টকা গোৱালপাৰাত নতুন মূল্য 836.50 টকা গোলাঘাটত নতুন মূল্য 819.50 টকা গুৱাহাটীত নতুন মূল্য 852 টকা হাইলাকান্দিত নতুন মূল্য হৈছে 943 টকা হুজাইত নতুন মূল্য 875 টকা যোৰহাটত নতুন মূল্য হৈছে 818.50 টকা কামৰূপ মেট্ৰত নতুন মূল্য 852 টকা
কাৰ্বি আলঙত নতুন মূল্য হৈছে 825 টকা কৰিমগঞ্জত নতুন মূল্য 937 টকা কোকৰাঝাৰত নতুন মূল্য হৈছে 837 টকা লখিমপুৰত নতুন মূল্য হৈছে 860.50 টকা মাজুলীত নতুন মূল্য 819.50 টকা মৰিগাঁৱত নতুন মূল্য হৈছে 862.50 টকা নগাঁৱত নতুন মূল্য 875 টকা ৰন্ধন গেছৰ নলবাৰীত নতুন মূল্য 860.50 টকা দক্ষিণ শালমাৰাত নতুন মূল্য 853.50 টকা শিৱসাগৰত নতুন মূল্য 810.50 টকা শোণিতপুৰত নতুন মূল্য 868.50 টকা তিনিচুকীয়াত নতুন মূল্য হৈছে 802 টকা ওদালগুৰিত নতুন মূল্য 868.50 টকা পশ্চিম কাৰ্বি আলঙত নতুন মূল্য 875 টকা ৰন্ধন গেছৰ নতুন মূল্যৰ তালিকা লিষ্ট প্ৰকাশ পাইছে জিলা ভেদে